এই যোৱা অহা অসুবিধা হোৱাৰ কাৰণে আমি অত্ৰ এলেকাৰ ৰাইজে এই বাঁহবিলাক কালেকশ্যন কৰি কেনে আমি নিজে শ্ৰমদান কৰি এই ব্ৰিজখন বনাব লগা হ'ল। ইয়াতে আমি মানে ভোটৰ পিছত যেতিয়া ভোট ল'ব লগা হয় তেতিয়াহে প্ৰতিনিধি দেখা পাওঁ। ইয়াৰ পিছত কোনো প্ৰতিনিধিয়ে খবৰ নলয়। আমি যদি প্ৰতিনিধিৰ লগত যোগাযোগ কৰোঁ, ইহঁতক যে আমি বুজি মাতে খবৰ দিম, কিন্তু কোনো আকৌ খবৰ নলয়। পিছত ফোন নুঠোৱা হৈ যায়। এনেকুৱা পৰিস্থিতি ইয়াত। আপোনালোকে যোগাযোগ কৰিছিল স্থানীয় বিধায়ক বা সাংসদৰ লগত? হ্যাঁ, যোগাযোগ কৰিছিলোঁ। সিহঁতে কৈছে যে আমি বুজি কেনে কম, কিন্তু বুজাৰ পিছত একো খবৰ নাই। পিছত ফোন নুঠায় সিহঁতে। এনেকুৱা পৰিস্থিতি হৈছে। ৰাইজৰ অসুবিধা বুজি নাপায়। হ্যাঁ, আমাৰ অসুবিধা কোনে বুজি নাপায়, কিন্তু ভোট লোৱাৰ সময়ত সকলো ডাঙৰ নেতা আহিব, এতিয়া ডাঙৰ ভাষণ মাৰিব, ইয়াতে ব্ৰিজ হ'ব, পাকা ৰাস্তা বনাই দিম, কিন্তু কোৱাৰ পিছত ভোট লোৱাৰ পিছত কোনোবাই ইয়াতে নাহে, আৰু কোনো নেতাই নাহে, কাকো লগ নাপাব। এনেকুৱা অৱস্থা ইয়াত। কিমান মানুহ অহা যোৱা কৰে ইয়াত? ইয়াত বিৰাট এলেকা আছে, ধৰি লওক মানে 5,000 বেছি হ'ব মানুহ। 5,000 বেছি হ'ব, 10-15,000 মান এলেকাৰ মানুহ আছে। বহুত এলেকা আছে ইয়াতে। মৰাগাঁও ধৰি পেলাই বৰগলা, এইফালে যে গলিয়াপাৰা বুলি কয়, পুৰ্ণি, ইহঁতৰ সকলো মানুহ ইপিনে যোৱা কৰে। স্কুলত যোৱা হোৱা ল'ৰা ছোৱালীবিলাক আছে, বহুত অসুবিধা হৈ আছে। এই দলংখন নাথাকিলে ৰোগী অহা নিয়া বহুত অসুবিধা, বহুত কষ্ট হয়। আমি কেতিয়াবা মানে ঘাটত কৰি কেনে ৰোগী পাৰ কৰিব লগা হয়। ঠেলা দি লৈ আহি কেনে এইখিনিত আহি কেনে আমি কাপোৰ চুপি ভিজাই কেনে একদম হাতৰি পাৰ হ'ব লগা হয়। এনেকুৱা অৱস্থা ইয়াতে। এতিয়া ৰাইজৰ উপকাৰ হৈছে। এতিয়া আমি নিজে কালেকশ্যন কৰি এতিয়া কোনোমতে কালি যোৱা হোৱাৰ ব্যৱস্থাটো কৰিছোঁ। আমি আপোনালোকৰ চেনেলৰ জৰিয়তে ক'ব খোজোঁ, যদি সিহঁতৰ তৰফৰ পৰা আমাক সহায় কৰে তেনেহ'লে আমাৰ অলপ সুবিধা হয়।